কিহৰ কাৰণে প্ৰতিবাদত গধূলি যাব? মৰিয়নি নগৰ লগতে ইয়াৰ আশে পাশে যি গ্ৰাম্যাঞ্চল বা বাগান অঞ্চল আছে বিভিন্ন জৰ্জৰিত এটা অঞ্চল। আমি দীৰ্ঘদিন ধৰি আমি কিছুমান সমস্যাৰ আমি দাবী জনাই আহিছিলোঁ। আমি যোৱা 12 তাৰিখে আমি এখন চক্ৰ বিষয়াক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে 15টা দাবী সম্বলিত, কিন্তু সেই 15টা দাবীৰ ভিতৰত আমি কোনো ইতিবাচক সঁহাৰি পোৱা নাই। তাৰ কাৰণে আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি প্ৰথম কথা যে ইয়াত যিখিনি সমস্যা আছে, সমস্যাটো ব্যাপক হিচাপে লৈছে যে আমাৰ নগৰ অঞ্চলৰ লগতে গ্ৰাম্যাঞ্চল বাগান অঞ্চলত অবৈধ সুৰাৰ যি গাঁঠি সেই উচ্ছেদ কৰিবৰ কাৰণে আমি বাৰম্বাৰ জনাইছোঁ, কিন্তু আজিলৈকে আৰক্ষী হওক বা এক্সাইজ হওক বিফল হৈ আহিছে। লগতে ইয়াৰ লগতে মৰিয়নিৰ যি ফুটপাথৰ ওপৰত বেদখল হৈছে সেইখিনি আমি উচ্ছেদ কৰিবলৈ কৈ আহিছোঁ। ভোটৰ আলিটো যি পুনৰ নিৰ্মাণৰ যি বিসংগতি হৈছে, কাম লেহেমীয়া হৈছে, তাৰ ওপৰত আমি দাবী জনাই আহিছোঁ, কিন্তু কোনো ফলাফল পোৱা নাই। গিবন অভয়াৰণ্যৰ ওপৰত যি বিতৰ্ক চলি আছে তাৰ ওপৰতো আমি দাবী জনাই আহিছোঁ, গিবন অভয়াৰণ্যৰ ওপৰতো আমি কোনো ফলাফল পোৱা নাই। আমি ইয়াৰ পৰা দাবী কৰিছোঁ, আমি যি 15টা সময়তো আমি দাবী অসম চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ, এই দাবীসমূহ অতি সোনকালে যদি অসম চৰকাৰে মানি নলয়, ইয়াককৈ আমি মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আমি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। ইয়াত আমি কিহৰ কাৰণে প্ৰতিবাদত গধূলি যাব? মৰিয়নি নগৰ লগতে ইয়াৰ আশে পাশে যি গ্ৰাম্যাঞ্চল বা বাগান অঞ্চল আছে বিভিন্ন জৰ্জৰিত এটা অঞ্চল। আমি দীৰ্ঘদিন ধৰি আমি কিছুমান সমস্যাৰ আমি দাবী জনাই আহিছিলোঁ। আমি যোৱা 12 তাৰিখে আমি এখন চক্ৰ বিষয়াক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে 15টা দাবী সম্বলিত, কিন্তু সেই 15টা দাবীৰ ভিতৰত আমি কোনো ইতিবাচক সঁহাৰি পোৱা নাই। তাৰ কাৰণে আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি প্ৰথম কথা যে ইয়াত যিখিনি সমস্যা আছে, সমস্যাটো ব্যাপক হিচাপে লৈছে যে আমাৰ নগৰ অঞ্চলৰ লগতে গ্ৰাম্যাঞ্চল বাগান অঞ্চলত অবৈধ সুৰাৰ যি গাঁঠি সেই উচ্ছেদ কৰিবৰ কাৰণে আমি বাৰম্বাৰ জনাইছোঁ, কিন্তু আজিলৈকে আৰক্ষী হওক বা এক্সাইজ হওক বিফল হৈ আহিছে। লগতে ইয়াৰ লগতে মৰিয়নিৰ যি ফুটপাথৰ ওপৰত বেদখল হৈছে সেইখিনি আমি উচ্ছেদ কৰিবলৈ কৈ আহিছোঁ। ভোটৰ আলিটো যি পুনৰ নিৰ্মাণৰ যি বিসংগতি হৈছে, কাম লেহেমীয়া হৈছে, তাৰ ওপৰত আমি দাবী জনাই আহিছোঁ, কিন্তু কোনো ফলাফল পোৱা নাই। গিবন অভয়াৰণ্যৰ ওপৰত যি বিতৰ্ক চলি আছে তাৰ ওপৰতো আমি দাবী জনাই আহিছোঁ, কিন্তু গিবন অভয়াৰণ্যৰ ওপৰতো আমি কোনো ফলাফল পোৱা নাই। আমি ইয়াৰ পৰা দাবী কৰিছোঁ, আমি যি 15টা সময়তো আমি দাবী অসম চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ, এই দাবীসমূহ অতি সোনকালে যদি অসম চৰকাৰে মানি নলয়, ইয়াককৈ আমি মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আমি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। ইয়াত আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।